আমার পরিচয় মোহাম্মদ ইদ্রিস আলী, গাঁও গাঁও ডিমগুৰি চাপৰি। এইটো পাণ কোম্পানীৰ আহানা ধান, আৰু সেই ধানটো কৰি পেলাই এইটো বছৰত আমি ফাৰ্ষ্ট কৰিছোঁ। কৰি পেলাই ধানটো যেনেকৈ চাই আছোঁ, ধানটো ভালেই দেখা গৈছে, আৰু আমাৰ গাঁৱৰ মানুহ কিছুমান মানুহে চাই আছে, ধানবিলাক ভালেই হৈছে। অহা সময়ত আমি এইবিলাক ধান কৰিম বুলি মই ভাবি আছোঁ। এইটো এই ধানটো কৰি আপুনি সন্তুষ্ট? সন্তুষ্ট। ধানটো দেখি পেলাই মোৰ মনত আনন্দ লাগিছে, ভাল লাগিছে? ভাল লাগিছে। আৰু ধানটো আমি বহুত ধুনীয়াকৈ দেখি আছোঁ, আৰু এইটোৱে আমি ফাৰ্ষ্ট বছৰত কৰিছোঁ। এই ধানটো দেখি পেলাই মোৰ মনত আনন্দ লাগিছে। এই ধানটো অহা বছৰত আমি আকৌ কৰিম বুলি ভাবি আছোঁ। আপুনি কিমান বিঘা কৰিছে এইবাৰ? আমি 4 বিঘা মাটি কৰিছোঁ। অহা বছৰ কিমান বিঘা কৰিব? অহা বছৰ কিজানি 5 বিঘামান কৰিম বুলি মই ভাবি আছোঁ। ধানটো দেখি পেলাই মোৰ মনত আনন্দ লাগি আছে, আৰু বহুত বঢ়িয়া ধান হৈছে। আৰু আমাৰ গাঁৱৰ মানুহবিলাকে কৈ আছে এই পাণ ধানটো কৰিম বুলি, সিহঁতেও মোৰ লগত যোগাযোগ কৰি